আজি নিযুক্তি পত্ৰ লাভ কৰা যুৱক যুৱতী বন্ধু বান্ধৱীসকল, তেখেতসকলৰ পিতৃ মাতৃ, স্বামী আৰু অভিভাৱকসকল। মই স্বামী বুলি এইকাৰণে কৈছোঁ, বহুত কেইজনী বিয়া হোৱা ছোৱালী মই ইয়াতে দেখিছোঁ, গতিকে ডেফিনেটলি হাজবেণ্ডক লৈ আহিছে। আৰু যাৰ যাৰ বিয়া হোৱাও নাই, চাকৰি পোৱা হ'ল যেতিয়া সোনকালে বিয়া হৈ যাব লাগে। আজি আমাৰ বাবে এটা অতি আনন্দৰ দিন। অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ যুৱক যুৱতীসকলক আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে অসমত যদি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হয়, আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম। আজি মই আপোনালোকৰ ওচৰত অতি গৌৰৱেৰে ক'ব বিচাৰোঁ যে এই পৰ্যন্ত আমি 1,24,345 গৰাকী প্ৰাৰ্থীক চৰকাৰী পদত নিযুক্তি দিবলৈ সক্ষম হৈছোঁ। অৰ্থাৎ প্ৰতিশ্ৰুতি আছিল 1 লাখৰ আৰু প্ৰতিশ্ৰুতি পাৰ হৈ গৈ 24,345 গৰাকী প্ৰাৰ্থীক আমি অতিৰিক্তভাৱে নিযুক্তি দিব পাৰিছোঁ। 2021ত কোভিডৰ মহামাৰীৰ মাজতো আমি 4,779 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিছিলোঁ। 2022 বৰ্ষত আমি 35,130 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিছিলোঁ। 2023 বৰ্ষত আমি 55,593 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিছিলোঁ আৰু 2024 বৰ্ষত আমি 28,843 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিবলৈ সক্ষম হৈছোঁ। আজিৰ এই দিনটোত আমি অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত 81 গৰাকী, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগত 201 গৰাকী আৰু আমাৰ ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ত আমি 18 গৰাকী জ্যেষ্ঠ আৰু কনিষ্ঠ বৈজ্ঞানিকক নিযুক্তি দিবৰ বাবে ইয়াত সমবেত হৈছোঁ। জনস্বাস্থ্য কাৰিকৰী বিভাগত চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল আৰু কেমিকেল ইঞ্জিনিয়াৰ হিচাপে বিভাগত পাছ কৰা 81 গৰাকী সহকাৰী অভিযন্তাক নিযুক্তি দিয়া হৈছে। আমি সকলোৱে জানো যে এসময়ত অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয়বিলাকত এটা হতাশাৰ পৰিৱেশ বিৰাজ কৰিছিল। চাকৰি নাছিলে। বহুগৰাকী অভিযন্তা পৰীক্ষাত পাছ কৰি অসমৰ বাহিৰত বিভিন্ন কোম্পানীত নিযুক্তি ল'বলৈ তেওঁলোক যাবলগীয়া হৈছিল। কিন্তু যোৱা 3টা বছৰত অসমত আটাইতকৈ যদি বেছি নিযুক্তি হৈছে চিকিৎসক আৰু অভিযন্তা। লোক নিৰ্মাণ বিভাগ, PHC ডিপাৰ্টমেণ্ট, ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, সকলো ডিপাৰ্টমেণ্টতে আমি ইঞ্জিনিয়াৰ নিযুক্তি দিবৰ বাবে সক্ষম হৈছোঁ আৰু ইয়াৰ মূলতে হৈছে অসম চৰকাৰৰ মূলধনী ব্যয়। অৰ্থাৎ অসম চৰকাৰে যিমানেই ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছে সিমানে আমাক অভিযন্তাৰ প্ৰয়োজন হৈছে। অলপ আগতে PHC ডিপাৰ্টমেণ্টৰ সচিব আৰু মন্ত্ৰী ডাঙৰীয়াই অসমত গাঁও অঞ্চলত আমি বনাই থকা মেচিভ ৱাটাৰ ছাপ্লাই ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিষয়ে আপোনালোকক উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জল জীৱন মিছন আঁচনিৰ অধীনত আজি আমি প্ৰতিখন গাঁৱৰ প্ৰতিটো পৰিয়ালক টেপ ৱাটাৰ যি স্বাস্থ্যসন্মত তাক আমি দিবৰ বাবে প্ৰয়াস কৰিছোঁ। আৰু ডিপাৰ্টমেণ্টত বহুবোৰ ইনোভেশ্যন হৈছে আৰু টেকনলজি, এই টেকনলজিৰ জৰিয়তে আমি সম্পূৰ্ণভাৱে স্বাস্থ্যসন্মত আৰু বিশুদ্ধ খোৱা পানী দিয়াৰ বাবে প্ৰচেষ্টা কৰিছোঁ।
এতিয়া চৰকাৰৰ ব্যৱস্থা সফল হৈছে নাই হোৱা তাক আমি কেনেকে চাব পাৰোঁ? এসময়ত মই যেতিয়া স্বাস্থ্য বিভাগৰ মন্ত্ৰী আছিলোঁ 2006 আৰু 8 চনত, তেতিয়া মোৰ আটাইতকৈ ডাঙৰ কাম আছিল ডায়েৰিয়াৰ বিপক্ষে যুঁজা। বানপানী